ও ও ও নেদেখাবা নেদেখাবা নেদেখাবা। তো গাইজ কাৰ চৰকাৰ হ'ব, এই ওপৰৰ চেয়াৰটো কোন হ'ব আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। কিন্তু ই চাওক কাৰ উঠাইছে চাওক। অহা 4 তাৰিখে শুনা পাইছোঁ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল দিব, আৰু তাকে মানে ভাবিছোঁ যে এই ওপৰৰ চকীখন কাৰ হ'ব, গৌৰৱ গগৈ ডাঙৰীয়াৰ হ'ব নে আমাৰ হেমন্ত বিশ্ব শৰ্মা মামাৰ হ'ব। তো আজি মানে এটা জাজ কৰিম। তো চাওঁ আমাৰ এই খেলটোত কোনে জিকে। তো চাওঁ আজিৰ এই খেলটো মানে বিৰাট এটা মজাৰ খেল হ'বলৈ গৈ আছে। ষ্টাৰ্ট কৰোঁ আহক। এতিয়া মই এজন হৈছে আমাৰ মামা। হিমন্ত বিশ্ব শৰ্মা মানে বিজেপি, ঠিক আছে। এটা লিখিলোঁ বিজেপি আৰু এটাত মই লিখিম কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়া। খেলটো কিন্তু বহুত মজা হ'বলৈ গৈ আছে, মজা হ'ব মজা। এইটো এটা টকেল লিখিলোঁ, ঠিক আছে, এইটো টকেল লিখিলোঁ। আৰু এটা লিখিম এতিয়া কংগ্ৰেছ, ভালে লিখিম কংগ্ৰেছ। গৌৰৱ গগৈ, ঠিক আছে, কংগ্ৰেছ। তো এতিয়া মই দুটা ছিগি ল'লোঁ, এইটো ছিগি ল'লোঁ, ঠিক আছে। এইটো চাওক, এইটো দুটা ল'লোঁ, ঠিক আছে, এইটো দুটা ল'লোঁ। তো এতিয়া মই অডিয়েঞ্চক ইয়াৰ পৰা উঠাব দিম, চাওক কোনটো উঠাই ইয়াত, কোনটো উঠাই। আৰু গাইছ ৰেডি, এতিয়া যাম অডিয়েঞ্চক সুধিম। ইয়াত দুটা আছে বিজেপি আৰু কংগ্ৰেছ। চাওঁ আজি চকীটো কাৰ হয়, মামাৰ হয় নে গৌৰৱ গগৈ ডাঙৰীয়াৰ হয়। খেল গাইছ, এতিয়া চাওক দুটা আছে কুপন। এতিয়া কোনটো পেলে চাওঁ আহক। আজি এটা খেল খেলি আছো, ওচৰত আজি এটা খেল খেলি আছো। কথাটো হ'ল চোৱা, দুটা কুপন আছে, দুটাৰ ভিতৰত যিকোনো এটা তুলিব লাগে। সেইটো মানে আমি কি আছে কি নাই সেইটো মানে ক'ব নোৱাৰো আৰু, ঠিক আছে, পিছত গম পাবা। তো এতিয়া কোনে তুলিবা, তুমি তুলিবা না তুমি তুলিবা? তুমি তুলিবা গাইছ, তুলিব। তো চাওঁ লাখ ভাই। তো তেতিয়ালৈকে আপোনালোকে অলপ কমেণ্ট কৰি জনাকচোন। নেদেখাবা। তো গাইজ কাৰ চৰকাৰ হ'ব, এই ওপৰৰ চেয়াৰটো কোন হ'ব আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। কিন্তু ই চাওক কাৰ উঠাইছে চাওক। চকী মানে গৌৰৱ গগৈ ডাঙৰীয়া। আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবচোন। আৰু এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে এটা জাজ কৰিছোঁ, এইটো চিৰিয়াছলি কোনো নল'ব দেই গাইজ, চিৰিয়াছলি কোনো নল'ব।